নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল পাৰ্থমেছলৈ আজিৰ এই ভিডিঅ'টিত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আছে আৰু ইনফৰমেশ্যন হৈছে চৰকাৰী আঁচনিসমূহৰ ওপৰত আৰু এই আঁচনিৰ যোগেদি আপোনালোকে লাভ কৰিব পাৰিব আৰ্থিক সুবিধা চৰকাৰী সুবিধা দিব সেইবাবে ভিডিঅ'টি কাইণ্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু নতুনকৈ যদি কোনো বন্ধুৱে মোৰ ভিডিঅ' চাই আছে ফাৰ্ষ্ট টাইম আহিছে ইউটিউব চেনেলটিলৈ আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চোৱাৰ পাছত ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনত মোৰ ভিডিঅ'সমূহ চাব বিচাৰে তেনেহ'লে কাইণ্ডলি এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যদিহে তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব ইয়াৰ লগতে সকলো ভিউৱাৰ্ছক এটাই ৰিকুৱেষ্ট কৰিম মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে কাইণ্ডলি লাইক এটা কৰিবলৈ নাপাহৰিব কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয় মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে চ' বন্ধুসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ চ' আপোনালোকে এটা চৰকাৰী আঁচনি আছে এৰ যোগেদি বছৰি ৬০০০ টকাকৈ লাভ কৰিব ৬০০০ টকা তিনিটা ইনষ্টলমেণ্টত দিয়া হ'ব ২০০০ আৰু এই সুবিধাখিনি লাভ কৰিব আমাৰ কৃষক বন্ধুসকলে হয় বন্ধুসকল মই প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ কথা কৈ আছোঁ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিত এপ্লাই কৰিবলৈ হ'লে কি ডকুমেণ্ট লাগিব মই আপোনালোকক ডেফিনেটলি জনাম আৰু কি ধৰণে এপ্লাই কৰিব লাগিব সবিশেষ জনাম কিন্তু তাৰ আগতে এটা কথা উল্লেখ কৰোঁ যিসকল কৃষক বন্ধুৱে ইতিমধ্যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ সুবিধা লাভ কৰি আছে তেওঁলোকে কেইবাটাও কাম কৰিব লাগিব যেন আগন্তুক দিনতো তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ কৰি থাকে তেওঁলোকৰ যেন আঁচনিখিনিৰ সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া নহয় চ' প্ৰথমতে কথা হৈছে যে আপোনালোকৰ এই সুবিধাখিনি লাভ কৰিবলৈ প্ৰথমে কি কৰিব লাগিব আধাৰ প্ৰমাণীকৰণৰ পাছতেই EKYC কৰক EKYCটো আপডেট কৰি ল'ব তাৰ পাছত নিজৰ বেংক একাউণ্টৰ সৈতে আধাৰ সংলগ্নকৰণৰ লগতে প্ৰত্যক্ষ হস্তান্তৰকৰণ অৰ্থাৎ DBT সক্ষম কৰিবলৈ বেংকৰ সৈতে যোগাযোগ কৰক বেংকৰ লগত যোগাযোগ কৰি DBTটো কিন্তু এক্টিভ কৰি ল'ব যেন প্ৰত্যক্ষ হস্তান্তৰকৰণ হয় আঁচনিখিনি সুবিধা ডাইৰেক্টলি লাভ কৰে তাৰ পাছত বেংক একাউণ্টৰ সৈতে আধাৰ সংলগ্নকৰণ আৰু শুদ্ধ কৰাৰ প্ৰক্ৰিয়া CSC চেণ্টাৰত চলি আছে আপোনালোকে নিজৰ নিকটৱৰ্তী CSC চেণ্টাৰৰ লগত যোগাযোগ কৰক অৰ্থাৎ কমন ছাৰ্ভিচ চেণ্টাৰ তাৰ পাছত কৃষকসকলে ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকৰ জৰিয়তে আধাৰ সংযোজিত প্ৰত্যক্ষ লাভ হস্তান্তৰ সক্ষম DBT এনেবল হোৱা সঞ্চয় একাউণ্ট খোলাৰ সুবিধাও গ্ৰহণ কৰিব পাৰে ঠিক আছে এইখিনি কৰিব এতিয়া কথাটো হৈছে যিসকলে এতিয়ালৈ আঁচনিত এপ্লাই কৰিব পৰা নাই তেওঁলোকে কি নথিপত্ৰ লাগিব এপ্লাই কৰিবলৈ হ'লে এই আঁচনিটোৰ বাবে এতিয়া প্ৰয়োজনীয় নথিপত্ৰ হৈছে এইটো আঁচনিত এপ্লাই কৰিবলৈ হ'লে নিজৰ আধাৰ কাৰ্ডত সংলগ্ন মোবাইল ফোন নম্বৰ ৰেচন কাৰ্ড কৃষকৰ নাম থকা কৃষিভূমিৰ প্ৰতিলিপি তাৰ পাছত একচনীয়া তৌজিদাৰী আদি মাটিৰ ক্ষেত্ৰত কি হ'ব শ্ৰেণীৰ মাটিৰ ক্ষেত্ৰত কৃষকসকলে চক্ৰ বিষয়ৰ পৰা আহৰণ কৰা ভূমিৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব আৰু প্ৰত্যক্ষ লাভ হস্তান্তৰ সক্ষম DBT এনেবল হোৱা আধাৰ সংযোজিত সঞ্চয় একাউণ্ট থাকিব লাগিব চ' বন্ধুসকল এইখিনি নথিপত্ৰৰ মাধ্যমে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যিসকলে অলৰেডি আঁচনি সুবিধা লাভ কৰি আছে তেওঁলোকে কি কৰিব লাগিব মই ভিডিঅ'ৰ আৰম্ভণিতে জনাই দিছোঁ চ' এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন হয় এই ভিডিঅ'টো কাইণ্ডলি শ্বেয়াৰ কৰি দিব ছ'চিয়েল মিডিয়াত ধন্যবাদ